কি হ'ল দাদা কি হ'ল দাদা কৈ যাওকচোন খাই আছিলো একেলগে তাৰপিছত ছোৱালীটোৱে থাকে অভাৰডোজ সেই হৈছে কেতিয়াৰ পৰা ড্ৰাগছ লয় মই খাওঁ খালি কিমান দিনৰ পৰা খায় আপুনি ষ্টাৰ্টিং লকডাউনৰ পৰা খাই আছিলো মাজে মাজে চেণ্টাৰ যাওঁ ছোৱালীজনী ক'ৰ পৰা আহিছিল ঘৰ ক'ত আৰু কোন কোন আছে বাইদেউ বহক বাইদেউ হৈছে প্ৰশ্নটো হৈছে আজি যিটো মাৰ্ডাৰ ঘটনা হৈছিলে যিটো এজন এৰেষ্ট কৰিছে এতিয়া আপোনাৰ কি তদন্তত কি গম পাইছে কেনেধৰণৰ ঘটনা কিয় হৈছিলে যোৱাকালি নিশা প্ৰায় ৯টামান বজাত আমাৰ থানালৈ এটা খবৰ আহে যে আমাৰ ভগদত্তপুৰ আউটপোষ্টৰ আণ্ডাৰত হাউচ নাম্বাৰ 12 জনকপুৰ শ্ৰীকৃষ্ণ পথত এটা ভাড়া ঘৰত আপোনাৰ এজনী অচিনাক্ত মানে ছোৱালীৰ মৃতদেহ পৰি আছে তেতিয়া আমাৰ OC ADCP এডিশ্যনেল OC IC ভগদত্তপুৰ সকলোৱে গৈ পিঅ'টো ভিজিট কৰাৰ পাছত তাত হাউচ চাৰ্চ কৰা হ'ল হাউচ চাৰ্চ কৰোঁতে 51টা ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছিলে আৰু 1,47,000 আপোনাৰ কেছ নগদ টকা পোৱা গৈছিলে তাৰ পাছত লগে লগে আমাৰ তাত FSLৰ টীম আহে CID টীম আহে আৰু আজিৰ দিনত আমাৰ PM আৰু ইনকুৱেষ্ট এক্সামিনেশ্যন কৰা হ'ল তাৰ পাছত এনালাইচিছ কৰা হ'ল তদন্ত কৰা হ'ল তদন্তকালত গম পোৱা গ'ল যে নয়ন দাস নামৰ এজন ল'ৰা যাৰ ঘৰ হাতীগাঁও লখিমীনগৰ কিন্তু থাকি আছিল সেই ঘৰটোতে সিয়ে সেই কেছটোৰ লগত মানে মাৰ্ডাৰটোৰ লগত জড়িত হৈ আছিল গতিকে তেখেতক আজি এৰেষ্ট কৰা হৈছে আৰু তেখেতক এৰেষ্ট কৰি বৰ্তমান সোধপোছ জাৰি ৰখা হৈছে আৰু ছোৱালীজনীৰ মোবাইল ফোন ইত্যাদি পোৱা গৈছে এতিয়ালৈকে আইডেণ্টিফিকেশ্যন হোৱা নাই ছোৱালীজনী ৰাজবংশী টাইটেলৰ ছোৱালী হয় আৰু বাকী কণ্টেক্টবিলাক পাইছোঁ আমি তাইৰ আইডেণ্টিফিকেশ্যনটো আমি কৰিবলৈ পাৰিম আৰু যিহেতু ড্ৰাগছ পোৱা গৈছে বুলি কোৱা হৈছে এইবোৰ ড্ৰাগছ ৰিলেটেড কথা নাই নে কিয় কাৰণে মানে মৃত্যু বা হত্যা এতিয়া কথাটো হৈছে কি অলপমান মানে উচ্ছৃংখল সমাজৰ যি এটা ব্লিক পিকচাৰ আছে সেইটোৱে ল'ৰাটোও নিজেও ড্ৰাগছ এডিক্ট ছোৱালীজনীও অলপমান মানে য'তে ত'তে ঘূৰি ফুৰা ছোৱালী কেতিয়াবা অসমৰ বাহিৰত ঘূৰি ফুৰে ইয়াত ঘূৰি ফুৰে বিভিন্ন মানুহৰ লগত অলপমান সম্পৰ্ক ৰক্ষা কৰি চলে এনেকুৱা ধৰণৰ গতিকে বাকীখিনি অলপ মানে এইটো উচ্ছৃংখল যোনটো সমাজটো যে আছে উচ্ছৃংখল সমাজৰে এইটো এটা প্ৰতিফলন গতিকে আমাৰ তদন্তত বাকীখিনি ওলাব আৰু কি ধৰণৰ কি আছিলে গতিকে এইটো আমি লাগি আছোঁ কি ক'লে এতিয়া কথাটো হৈছে কি সেইটো যিটো সময়ত ছোৱালীজনীৰ মৃত্যু হৈছে সেইটো সময়ত নয়নেই তাত আছিল বেলেগ কোনো নাছিলে আৰু নয়নৰ আৰু এজনী ছোৱালী আছিলে তাই আহি যেতিয়া পাছত দেখিলে যে তেতিয়া ছোৱালীজনী মৃতদেহটো দেখা পালে তাৰ আগত অকল নয়নেই তাত আছিলে গতিকে সন্দেহটো তাৰ ওপৰতে যায় আৰু এতিয়া আমি সোধপোছটো কৰি আছোঁ সোধপোছটো কৰিলে বাকীখিনি ওলাই যাব আমি সেই গুৱাহাটীৰ চিটিৰ ভিতৰতে এটা এজেগাৰ পৰা আপোনাৰ অপাৰেশ্যন কৰি উঠাই আনিছোঁ আৰু তাৰপাছত আমি এতিয়া হাউচ চাৰ্চ ইত্যাদি কৰিম গতিকে বাকীখিনি অলপমান অপাৰেশ্যন যদি বাকী আছে কাৰণে আমি ডিটেইলছটো নকওঁ আৰু এতিয়া আপোনাক ক'ব নোৱাৰিম কিন্তু তাৰ লগত যথেষ্টখিনি যোৱাকালি আমি হাউচ চাৰ্চ কৰোঁতে 51টা ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছিলে আৰু 400টামান খালী ড্ৰাগছৰ কণ্টেইনাৰ পোৱা গৈছিলে গতিকে সেইটোৱে অনুমান কৰে সিহঁতৰ ড্ৰাগছৰ লগতে জড়িত মানুহ হ'ব লাগিব যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত